Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্স অফ এলগি টপিকটো। জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্স বিলাক আমি অলৰেডি লাষ্ট ক্লাছত যেতিয়া আমি ওভাৰভিউ লৈ আছিলো আমি অলমোস্ট গুটেখিনিয়ে কভাৰ কৰিছিলো। আজি খালি অলপ ডিটেইলছত যাম, ওকে? ফটো এখন দিয়া আছে তোমালোকৰ। সো এইবিলাক কি বুলি ভাবিছা? এইবিলাকে হ'ল এলগি, এইবিলাক হ'ল খেলাই। হয়নে? তোমালোকে কলৰ পাৰো দেখিব পোৱা আৰু পুখুৰী চুখুৰী যদি যোৱা ওপৰত উপঙি থাকে খেলা এই এনেকুৱা জাতীয় যোনবিলাক প্লান্ট পাবা। এইবিলাক প্লান্ট বুলি কিয় কৈছো মই? বিকজ এলগি বিলাক একচুৱেলি দ্য সিম্পলেষ্ট টাইপ অফ প্লান্ট। হয়নে? সেইবিলাক একদম সিম্পল গ্ৰুপটো, প্লান্টৰ একেবাৰে মোষ্ট সিম্পল গ্ৰুপ বুলি যদি কোৱা এলগি, আৰু প্লান্টৰ মোষ্ট এডভান্স গ্ৰুপ বুলি যদি কোৱা এনজিওস্পাৰ্মছ। তোমালোকে প্লান্ট কিংডমৰ চাগে ক্লাছিফিকেশ্যন এতিয়ালৈকে জানা, হয়নে? নাজানা নেকি? তো প্লান্ট কিংডমৰ এটা ক্লাছিফিকেশ্যন আইডিয়া এটা যদি চাওঁ, আমাৰ প্লান্ট কিংডমটো ভাগ কৰা হৈছে ইনটু 5 ইম্পৰ্টেণ্ট গ্ৰুপছ। আৰু এই গ্ৰুপছবিলাক কেনেকৈ ভাগ কৰা হৈছে? সিম্পলৰ পৰা কমপ্লেক্সলৈকে। সো একেবাৰে যদি ফাৰ্ষ্ট গ্ৰুপটো চাওঁ, প্লান্ট কিংডমত যোনবিলাক আমি কনচিডাৰ কৰোঁ ফাৰ্ষ্ট গ্ৰুপটো, সেইখিনিয়ে হ'ল এলগি। এলগি ইজ দ্য ফাৰ্ষ্ট গ্ৰুপ অফ প্লান্ট, ওকে? আৰু ফাৰ্ষ্ট গ্ৰুপ অফ প্লান্ট মানে কি? একেবাৰে সিম্পল হ'ব। দে উইল বি ভেৰি সিম্পল। সিম্পল মানে কিহৰ ভিত্তিত তুমি সিম্পল বুলি কৈছা? বিকজ তুমি যদি এলগিৰ বডিটো চোৱা, এলগিৰ যদি বডি ষ্ট্ৰাকচাৰ চোৱা, তুমি ইয়াত লিফ দেখিবলৈ পাবানে? নাই ছাৰ, লিফ বোলাটো একো বস্তু তেনেকৈ দেখিবলৈ নাপাওঁ। তুমি ষ্টেম দেখিবলৈ পাইছানে? কাণ্ড আছে নেকি ইয়াত? নাই, একেবাৰে চেপেটা বডি এটা, হয়নে? ৰুটছ দেখিবলৈ পাইছানে? ছাৰ এইবিলাক ৰুটছ নে কি? এইবিলাক শিপা নে কি? নহয়, এইবিলাক শিপা নহয়। চ' চিম্পল ইন কেছ অফ দেয়াৰ বডি ষ্ট্ৰাকচাৰ, দেয়াৰ মোড অফ নিউট্ৰিশ্যন, সেইবিলাকৰ ৰিপ্ৰডাকশ্যন। চ' এলগিৰ যদি কথা পাতোঁ আমি, এইবিলাকে বিৰাট চিম্পল লাইফ এটা কমপ্লিট কৰে। অফক'ৰ্ছ এক্সেপশ্যনছ আছে। আমি বহুত ডাঙৰ ডাঙৰ এলগিও দেখিব পাওঁ সাগৰৰ তলিত, যোনবিলাক লেমিনেৰিয়া, ফিউকাছ, এইবিলাক বহুত লম্বা লম্বাও এলগি হ'ব পাৰে। কিন্তু সিহঁতৰো যদি আমি একদম ডিটেইলছ চাওঁ, সিহঁতৰো বডি ষ্ট্ৰাকচাৰটো বিৰাটেই চিম্পল। সিহঁতৰো আমি লিফৰ নিচিনা ষ্ট্ৰাকচাৰ দেখিবলৈ পাওঁ, বাট সিহঁত একচুৱেল লিফ নহয়, ষ্টেমৰ নিচিনা। ষ্টেম বুলি তুমি ভাবিবা যে এইডকে ষ্টেম বুলি ক'ম নেকি, কিন্তু একচুৱেলি সেইবিলাক ষ্টেম নহয়। কণ্ডাক্টিং বস্তু নাই সিহঁতৰ, কণ্ডাক্টিং মেটেৰিয়েল নাই, হয়নে? কণ্ডাক্টিং টিস্যু নাথাকে এলগিৰ, বুজি পাইছানে? চ' সেইকাৰণে এলগিবিলাক আমি বহুত চিম্পল এটা অৰ্গেনিজম বুলি কনচিডাৰ কৰোঁ আণ্ডাৰ প্লান্ট কিংডম। আৰু এইটো হ'ল দ্য ফাৰ্ষ্ট গ্ৰুপ। এলগিৰ পিছতে লাহে লাহে কি আহে? লাহে লাহে ব্ৰায়'ফাইটছলৈ ইভলিউশ্যন হয় বস্তুবিলাক। এলগিৰ পিছত কি আহে? ব্ৰায়'ফাইটছ। এতিয়া চাবা, এলগিৰ পিছত ব্ৰায়'ফাইটছবিলাক হ'ব লাহে লাহে সৰু সৰু অৰ্গেনিজমবিলাক, হয়নে? সৰু সৰু অৰ্গেনিজমবিলাক সিহঁতে পানীটো জীয়াই থাকিব পাৰে, লাহেকৈ সিহঁতে মাটিৰ এম্পিভিয়ানছ অফ প্লান্ট কিংডম বুলি কওঁ আমি ব্ৰায়'ফাইটছক। চ' মাটিলৈকো আহিব পাৰে। চ' এলগিৰ যদি আমি চাওঁ, এলগিবিলাক মষ্টলি সিহঁতৰ অৰিজিন ক'ত হয়? ৱাটাৰ বডিত হয়। ৱাটাৰ, পানী সেমেকা এৰিয়াবিলাকত এইবিলাকত পাবা, হয়নে? আমি ডিটেইলছত অফক'ৰ্ছ যামেই, জেনেৰেল ক্যাৰেক্টাৰিষ্টিক্সত শিকিমেই। তোমাক খালি বেছিক আইডিয়া এটা দি আছোঁ যে এলগিবিলাক কিয় ইমান চিম্পল। কাৰণ আমি এটা বিলিফ আছে আমাৰ, যে আমি যেতিয়া ইভলিউশ্যন পঢ়িম, ইভলিউশ্যনৰ আমি ডিটেইলছ শিকিম, ইভলিউশ্যন ক্লাছ যেতিয়া আমি চাম, তেতিয়া আমি দেখিম যে প্ৰত্যেকটো অৰ্গেনিজমৰ অৰিজিনেট ক'ত হয়? অৰিজিনেট ক'ত হৈছে? ইভলিউশ্যনৰ মানে অৰিজিনটো আমি ক'ত দেখা পাওঁ? আমি যদি ট্ৰেচ বেক কৰোঁ বস্তুবিলাক, সাগৰত, পানীত, হয়নে? চ' এলগিবিলাকৰো জন্ম পানীত। তো এলগিৰ যদি তুমি চোৱা হেবিটেটটো মষ্টলি পানীৰ ওচৰে পাজৰে হ'ব, সেমেকা জেগাত পাবা। কিয়? বিকজ এলগিৰ এটা ইম্পৰ্টেণ্ট পিৰিয়ড অফ লাইফ, যোনটো ৰিপ্ৰডাকশ্যন কৰিবলৈ পানী লাগিবই লাগিব এলগিৰ। তো বুজিছানে? চ' এইবিলাক বহুতো কথা আছে যোনবিলাকৰ কাৰণে এলগিটো এটা চিম্পল গ্ৰুপ, আৰু এহেঁতক একেবাৰে প্ৰথমতে ডিস্কভাৰ কৰা হৈছিল। মানে প্ৰথমতে বুলি ডিস্কভাৰ বুলি নহয়, এহেঁতক একদম প্ৰথম গ্ৰুপটোত ৰখা হৈছিলে প্লান্ট কিংডমৰ। লাহে লাহে এলগিৰ পৰা কিহৰ ডেভেলপমেণ্ট হ'ল? ব্ৰায়'ফাইটছৰ ডেভেলপমেণ্ট হ'ল, যোনটো আমি ডিটেইলছত শিকিম অফক'ৰ্ছ। ছেকেণ্ড ছেমিষ্টাৰ তোমালোকৰ ব্ৰায়'ফাইটছ গোটেই ডিটেইলছত পঢ়িব লাগিব। ব্ৰায়'ফাইটছ, টেৰিডোফাইটছ এইবিলাক পঢ়িম আমি। তাৰপিছত লাহেকৈ ব্ৰায়'ফাইটছৰ পৰা কি ইভলিউশ্যন হ'ল? টেৰিডোফাইটছৰ ইভলিউশ্যন হ'ল। যোনবিলাক নেকি ঢেকীয়া জাতীয় উদ্ভিদবিলাক, মানে ডিকজয়িত প্লান্টবিলাক, হয়নে? তাৰপিছত টেৰিডোফাইটছৰ পৰা কি আহিলে? টেৰিডোফাইটছৰ পৰা লাহেকৈ আহিলে জিমনোস্পাৰ্মছবিলাক। লাহে লাহে কি দেখি আছা? যে এলগি যোনবিলাক একদম পানীত, তাৰ হেবিটেটটো কি? একদম পানী বা সেমেকা টাইপৰ এৰিয়াৰ পৰা ৱাটাৰ হেবিটেট, হয়নে? একুৱেটিক বা ৱাটাৰ
য'ত আছে তাৰ পৰা লাহে লাহে বস্তুবিলাক মাটিলে গমন কৰিছে হয়নে সো ব্ৰায়োফাইটছ বিলাক কি পানী মাটি দুইটা টেৰিডোফাইটছ বিলাক কমপ্লিটলি মাটিৰ এৰিয়াত থাকিব পাৰে যদিও কেমিক্যাল জাতীয় বা ছাঁ এৰিয়াত আমি ঢেকিয়া জাতীয় বস্তুবিলাক পাওঁ তাৰপিছত জিমনোস্পাৰ্ম যদি চাওঁ একেবাৰে কমপ্লিটলি মাটি তাৰপিছত একেবাৰে জিমনোস্পাৰ্মছৰ পৰা কি আহি গ'ল এনজিওস্পাৰ্মছ যোনবিলাক নেকি মাটিত জীয়াই থাকে টেৰিষ্টৰিয়েল হৈ গ'ল সো বস্তুবিলাক কি হৈছে ইভলিউশন হৈছে আৰু ইভলিউশনৰ দ্য মোষ্ট simplest group is algae plant kingdom or jodi most simplest group to kotha poto algae aru laha laha goi angiosperms or evolution hoise jonne ki most advanced group aru angiosperms othe ami ki dekha pao the most advanced feature jonbilak niki flowering dekha pao ami flowering so flower to ফুল to eta most advanced feature বুলি কনসিডাৰ কৰা হয় আমি প্লান্ট কিংডমত বুজি পাইছা নে ইয়াৰ বাকি কিটা যদি গ্ৰুপ algae সোয়া bryophytes pteridophytes gymnosperms এবিলাকত তুমি কিন্তু প্ৰপাৰ ফ্লাৱাৰ দেখা নাপোৱা আমি সৰুসুৰা কিবা কিবি উলাইছে হেতু কনসিডাৰ ফ্লাৱাৰ বুলি নহয় হেতু গম পাইছা নে ফ্লাৱাৰিং প্ৰপাৰ ফ্লাৱাৰ এপ্ৰোপ্ৰিয়েট ফ্লাৱাৰ আমি কোড দেখা পাও মেইনলি এনজিওস্পাৰ্মৰ গ্ৰুপটোহে দেখা পাও সো এটো হল এটা ওভাৰভিউ যত নেকি আমি শিকিবলৈ বিচাৰি আছো যে algae to originate কিয় আৰু অৰিজিনেট কৰ পৰা হৈছে আৰু এলগিৰ পৰাই লাহে লাহে কিহৰ ডেভেলপমেন্ট হৈছে বাকি কিটা এডভান্স প্লান্টৰ এডভান্স গ্ৰুপ অফ প্লান্টছৰ তোমাৰ ইভলিউশন হৈছে সো আজি ক্লাছত আমি জেনাৰেল ক্যাৰেক্টাৰিস্টিক্স নি ডিটেইলছত যাবলৈ বিচাৰি আছো এলগিৰ যদি কথা পাতো আমি ক্যাৰেক্টাৰিস্টিক্সৰ আন্ডাৰত 3-4টা শব্দ আমাৰ দিমাগত ছাপি থাকিব লাগে হেতু হল এলগিৰ ইজ এ সিম্পল অৰ্গানিজম মানে সিম্পল প্লান্ট বডি সিম্পল থেলয়েড এটা থেলয়েড বুলি কলে তোমালোকে অলৰেডি গম পাইছা থেলয়েড মানে কি যত নেকি থেলয়েড মানে সেপেটা এটা স্ট্ৰাকচাৰ থেলয়েড মানে সেপেটা বুলি জানি লোৱা তো সেপেটা কিবা এটা বস্তু সেপেটা বুলি যদি থাকে তাত সেপেটা ধৰণৰ থাকে এটো সেপেটা টাইপৰ তাত আমি ট্ৰু ৰুট দেখা পাম নে নো ট্ৰু ৰুট থেলয়েড বডি মানে কি নো ট্ৰু ৰুট লিফ বা স্টেম আমি ট্ৰু ৰুট লিফ বা স্টেম দেখা নাপাওঁ আৰু সেইকাৰণে আমি এটো কি বুলি কওঁ থেলয়েড বডি বুলি কনসিডাৰ কৰো নেক্সট যদি সোয়া তোমালোকে এবিলাকৰ স্ট্ৰাকচাৰ যদি সোয়া হয়নে অৰ্গানাইজেচন যদি সোয়া ইয়াৰ সেলস বিলাক কেনেকুৱা হ'ব সেলস বিলাক ইউনিসেলুলাৰ হ'ব পাৰে একেবাৰে সিম্পল ইউনিসেলুলাৰ হ'ব পাৰে তাৰপিছত মাল্টিসেলুলাৰ সেলও দেখা পাওঁ আমি হয়নে যোনবিলাক ডাঙৰ ডাঙৰ এলগি বিলাক থাকে সেইবিলাকত আমি মাল্টিসেলুলাৰ কিবলা সেলস বিলাকো দেখা পাওঁ কলোনিয়েল স্ট্ৰাকচাৰ দেখা পাবা তোমালোকে কিছুমান এলগি হয়নে নেক্সট যদি কথা পাতো এহেত হল অটোট্ৰপিক নিউট্ৰিশন যদি কথা পাতো মোস্টলি দে আৰ অটোট্ৰপিক নিজৰ খানা নিজে বনাব পাৰে হয়নে অটোট্ৰপিক কিয় বিকজ এহেতৰ গাত কিছুমান পিগমেন্টছ আছে যোনবিলাক নেকি আমি হায়াৰ প্লান্টছত দেখিবলৈ পাওঁ পিগমেন্টছ কি ধৰণৰ পিগমেন্টছ এ আছে বি আছে সি আছে ডি আছে তাৰপিছত ইয়াৰ উপৰিও কিছুমান এক্সট্ৰা পিগমেন্টছ আছে যাক নেকি আমি ফিউকোজেন্থিন বুলি কওঁ ফিউকোজেন্থিন ফাইকোভেলেন্স ফাইকোএৰিথ্ৰিন তো এবিলাক বেলেগ বেলেগ ধৰণৰ তোমাৰ পিগমেন্টছ বিলাক আছে যোনবিলাক ইউজ কৰি বেলাই এলগিয়ে নিজৰ খানা নিজে বনাব পাৰে বাই ট্ৰেপিং সানলাইট ওকে নেক্সট যদি আমি কথা পাতো এহেতৰ নিউট্ৰিশনত হেটেৰোট্ৰপিক নিউট্ৰিশনো দেখা পায় এক্সাম্পল ইউগ্লিনা যেতিয়া সূৰ্য পোহৰ থাকে হেতে নিজৰ খাদ্য বনাব পাৰে মিক্সোট্ৰপিক বুলি কয় এটো এটা শব্দ আছে নামটো হল মিক্সোট্ৰপিক মানে যেতিয়া অটোট্ৰপিক প্লাস হেটেৰোট্ৰপিক দুইটা ধৰণে এটা নিউট্ৰিশন শো কৰে অটোট্ৰপিক হেটেৰোট্ৰপিক দুইটা টাইপৰ নিউট্ৰিশন শো কৰে এক্সাম্পল আমি যদি চাও ইউগ্লিনাত দেখিবলৈ পাওঁ ইউগ্লিনা ওকে নেক্সট যদি কথা পাতো আমি হেবিটেটৰ কথা আমি গম পালো হেবিটেটটো কেনেকুৱা মোস্টলি একুৱেটিক এৰিয়াত থাকে হেতে পানী থাকা জায়গাত থাকি ভাল পায় হেবিটেট আমি যদি ৰিপ্ৰডাকচনৰ কথা পাতো ৰিপ্ৰডাকচন তিনিটা ধৰণৰ দেখিব পোৱা ৰিপ্ৰডাকচন হ'ব তোমাৰ ভেজিটেটিভ ৰিপ্ৰডাকচন দেখিবলৈ পাবা থ্ৰু ফ্ৰেগমেন্টেশন ফিশন বাৰ্ডিং এবিলাক থ্ৰু দি হয় তাৰপিছত তুমি যদি কথা পাতা এসেক্সুৱেল ৰিপ্ৰডাকচন দেখিবলৈ পাবা থ্ৰু স্পোৰ্স বেলেগ বেলেগ ধৰণৰ এন্ডোস্পোৰ্স বনে হয়নে তো এবিলাক স্পোৰ্স এসেক্সুৱেল স্পোৰ্স কিছুমান আছে জু স্পোৰ্স বিলাক আছে সেইবিলাকেৰে হেতে ৰিপ্ৰডাকচন কৰে তাৰপিছত যদি আমি কথা পাতো সেক্সুৱেল ৰিপ্ৰডাকচন কেনেকৈ কৰে হেতে গেমেটছ বনায় কিছুমান গ্ৰুপ অফ এলগিয়ে গেমেটছ বনায় গেমেটছ আকৌ তিনি ধৰণৰ হ'ব পাৰে আইসোগেমাছ এনিসোগেমাছ আৰু উগেমাছ আমি জেনেৰেল ক্যাৰেক্টাৰিস্টিক্সত এটা ডিটেইলছত শিকিমে অফ কোৰ্স সো এইখিনি হল ওভাৰঅল কথা যদি একদম দুটামান ইম্পৰ্টেন্ট কথা আমি এলগিৰ বিষয়ে জানিব লাগে হেতে কি কৰে 50 to 70% আমাৰ অক্সিজেন 70% অক্সিজেন যোনখিনি আমাৰ এই পৃথিৱীত আছে
এলগিয়ে বনায় কাৰণ এলগিয়ে ফটোসিনথেসিস কৰে আৰু বহুত বেছি এলগি আছে তুমি যদি চোৱা ইন কম্পেৰিজন টু আৱাৰ টেৰেষ্ট্ৰিয়েল স্পিচিছ ওচেনত সাগৰ মহাসাগৰ বিলাকত এলগি বহুত বেছি পৰিমাণে পোৱা যায় আৰু সাগৰ বিলাকৰ মেজৰ প্ৰডিউচাৰ্স এলগিক মানা হয় মেজৰ প্ৰডিউচাৰ্স মানে গম পাইছনে যোনে নেকি সাগৰৰ অৰ্গেনিজমখিনিৰ কাৰণে খাদ্য বনায় হয়নে মেজৰ সোৰ্স অফ প্ৰডিউচাৰ্স ফৰ দা একুৱেটিক লাইফ ইন ওচেন্স সো এইখিনি হল ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিষ্টিক যোনখিনি নেকি আমাৰ দিমাগত থাকিবই লাগে ওকে এতিয়া যাওঁ মেইন ইম্পৰ্টেন্ট কথালে এটা পইণ্ট তোমালোকৰ নোটছৰ কাৰণেও হেল্প হৈ যাব আমি ওভাৰভিউ এটা লৈ যাম তো জেনেৰেল ক্যাৰেক্টাৰিষ্টিক্স আমি কি পালো সিম্পল অটোট্ৰপিক মোস্টলি একুৱেটিক আৰু থেলয়েড অৰ্গেনিজম থেলয়েড মানে বুজি পাইছাই ওকে ইউনিচেলুলাৰ টু মাল্টিচেলুলাৰ হ'ব পাৰে উইথ নো ট্ৰু ৰুট ষ্টেমছ অৰ লিভছ হয়নে contain chlorophyll and perform photosynthesis আমি গম পালো reproduces asexually by fragmentation and spores and sexually through isogamy to ogamy মানে isogamy হ'ব পাৰে isogamy মানে যত দুইটা গেমেট সেম দেখিবলে anisogamy মানে কি যত দুইটা গেমেটস বেলেগ বেলেগ দুইটা গেমেটস মানে স্যার মেল গেমেট আৰু ফিমেল গেমেট হয়নে এই গেমেট বিলাক যদি এই মেল আৰু ফিমেল গেমেট বিলাক যদি দুইটা একে হয় হেতু হল আইসোগেমাস আইসো মানে সেম যেতিয়া বেলেগ হ'ব হেতু হল এনিসোগেমাস মানে দুইটা দেখিবলৈ বেলেগ উগেমাস শব্দটো কবা উগেমি মানে কি উগেমি মানে হল অকল ফিমেল গেমেটটো ডাঙৰ সদায় ডাঙৰ থাকিব ফিমেল গেমেটটো আৰু মেল গেমেটটো যোনটো স্পামস বুলি আমি নৰমালি ভাবো মেল গেমেটটো হ'ব সৰু সো যেতিয়া সৰু একেবাৰে হয় আৰু ডাঙৰ এগ সেল এটা হয় এগ গেমেটটো ফিমেল গেমেটটো ডাঙৰ হয় হেতু হল উগেমি গম পাইছা নেক্সট হেবিটেটৰ যদি কথা পাতো primarily aquatic both fresh water and marine fresh water example Spirogyra আৰু marine মানে হল সাগৰ নিমখীয়া পানীৰ কথা কৈ আছে তাত sargassum example হয়নে next also found in moist terrestrial habitat যেনেকে soil rocks tree bark এবিলাকতো পোৱা যায় some live in extreme environments like hot springs snow বৰফতো পোৱা যায় example Chlamydomonas nivalis deserts to পোৱা যায় in cryptic crust মই ফটো লৈ আনিছো তোমালোকৰ কাৰণে সোৱা sargassum দেখিছানে এয়া সাগৰৰ সাইডৰ সাগৰৰ পাৰত পোৱা যায় সাগৰত পোৱা যায় যোনবিলাক হয়নে Spirogyra fresh water lakes ponds এবিলাকত পোৱা যায় Chlamydomonas nivalis দেখিনলে snow বৰফত পোৱা যায় এটো এলগি cryptic crust desertত পোৱা যায় দেখিছা cryptic crust okay next যদি চাও organization body to কেনেকুৱা ধৰণৰ body is thalloid মানে no true root stems or leaves thallus বিলাক কেনেকুৱা হ'ব পাৰে maybe unicellular এটা সেলৰ হ'ব পাৰে example Chlamydomonas আৰু Chlorella ফটো লৈ আনিছো এটো হল Chlamydomonas single cells দেখিছানে these are single unicellular এবিলাক unicellular Chlorella এবিলাক হয়নে next যদি চাও আমি they can be colonial মানে কলোনি হিচাপে থাকিব পাৰে সেলস বিলাক মিলি পেলাই এটা গ্ৰুপ বনাই থাকিব পাৰে সো তোমালোকৰ যদি ফটো চোৱা ধুনিয়াকে এক্সাম্পল ভলভক্স দে তুমি যদি ফটো চোৱা এবিলাক হল কলোনিয়াল এলগি ভলভক্স নাম মনত ৰাখিবা বিকজ এমসিকিউ তোমালোকৰ এই এলগিৰ পৰা কোৱেশ্চনস এবিলাকৰ পৰা আহে এমং এমসিকিউ আহিব এমং দিস which is colonial algae বা which is unicellular algae তেনেকে আহিব পাৰে ওকে unicellular algae আমি এটো Chlamydomonas Chlorella পালো মাল্টিসেলুলাৰ বা আমাৰ কলোনিয়ালত কি পালো ভলভক্স পালো filamentous হ'ব পাৰে কিছুমান filament মানে ধাগা টাইপৰ এনেকুৱা এবিলাক এলগি পাবা তো Ulothrix Spirogyra মই তোমালোকৰ কাৰণে Ulothrixৰ দেখিছানে filament টাইপৰ হয়নে ৰিবন টাইপৰ এনেকুৱা কিছুমান এলগি থাকিব পাৰে এবিলাক সো ফটো তোমালোকৰ কাৰণে লৈ আনিছো এই কাৰণে তাৰ পিছত যদি তোমালোকে চোৱা মাল্টিসেলুলাৰ আৰু কমপ্লেক্স বহুত সেলেৰে বনে আৰু বহুত ডাঙৰ হ'ব পাৰে এক্সাম্পল লেমিনেৰিয়া আৰু ফিউকাস সো এক্সাম্পল দিস ইজ লেমিনেৰিয়া দেখিছা সাগৰৰ তলিত হয় এবিলাক দেই সাগৰৰ তলিৰ এলগি এবিলাক সাগৰৰ তলিৰ এলগি দেখিছা কিমান লম্বা আপ টু 60 মিটাৰ হাইট হ'ব পাৰে হেন লেমিনেৰিয়া ফিউকাস বিলাকো ডাঙৰে হয় বাট ইমানো ডাঙৰ নহয় মানে normal size but they are multicellular fucus okay next nutritional কথা লেহা nutritional কথা আমি জানিলো primarily autotrophic হ'ব mostly because এন্টাৰ নিজে খানা নিজে prepare কৰিব পাৰে perform photosynthesis some can be mixotropic or heterotrophic example euglena ফটো দেখুৱাই দিছো এটো euglena দেখিছানে যেতিয়া সূৰ্য পোহৰ এহেঁতে পাই থাকিব
তেতিয়া নিজৰ খানা নিজে প্ৰিপেয়াৰ কৰিব ঠিক আছে কিন্তু সূৰ্য পোহৰ যেতিয়া নাথাকে তেতিয়া এহেঁতে আকৌ হেটেৰট্ৰপিক হিচাপেও কাম কৰিব পাৰে বেলেগ বস্তুৰ ওপৰত জীয়াই থাকে সো এটোৱে কি কৰে ডুৱেল নেচাৰ দেখুৱায় তো ইট ইজ এ মিক্সোট্ৰপিক নিউট্ৰিশন ওকে এইজা ইউগ্লিনা when light is unavailable এহেঁতে হেটেৰট্ৰপিক নিউট্ৰিশন শো কৰিব পাৰে এহেঁতে ষ্ট'ৰ ফুড কৰে কিছুমান যোনবিলাক খাদ্য এহেঁতে বনায় বা খাদ্য যোনবিলাক সেহেঁতে জীয়াই থাকিব লাগে সেইবিলাক ষ্ট'ৰ কৰি ৰাখিব লাগে ষ্ট'ৰ ফুড হিচাপে ষ্টাৰ্চ লেমিনেৰিন মেনিটল অৰ ফ্লৰিডিয়ান ষ্টাৰ্চ ডিপেণ্ডিং অন দ্য গ্ৰুপ বেলেগ বেলেগ গ্ৰুপ আছে আমাৰ চ' এলগি ক্ল'ৰ'ফাইচি আছে ক্ল'ৰ'ফাইচিত মেইনলি আমি ষ্ট্ৰাকচাৰ দেখিব পাৰোঁ ফিঅ'ফাইচিত দেখিব ফিঅ'ফাইচিত ব্ৰাউন এলগি তাত লেমিনেৰিন আৰু মেনিটল দেখিব পাৰোঁ ব্ৰাউন এলগিত দেখিবলৈ পাবা ফ্লৰিডিয়ান ষ্টাৰ্চ আমি ক'ত দেখিবলৈ পাওঁ ৰেড এলগিত দেখিবলৈ পাওঁ সো ৰেড এলগিত ফ্লৰিডিয়ান ষ্টাৰ্চ লেমিনেৰিন মেনিটল এইটো হ'ল ব্ৰাউন এলগিত দেখিবলৈ পাওঁ ফিঅ'ফাইচি আৰু ষ্টাৰ্চ আমি ক'ত দেখিবলৈ পাওঁ মেইনলি ক্ল'ৰ'ফাইচিত দেখিবলৈ পাওঁ ওকে সো ডিপেণ্ডিং অন দ্য গ্ৰুপ বেলেগ বেলেগ টাইপৰ ফুড ষ্ট'ৰ্ড ফুড আমি দেখিবলৈ পাওঁ এলগিৰ ক্ষেত্ৰত হয়নে নেক্সট যদি চাওঁ পিগমেণ্টেশ্যন কেনেকুৱা ধৰণৰ পিগমেণ্ট থাকে সো অল কণ্টেইনছ ক্ল'ৰফিল এ ক্ল'ৰফিল এইটো মেজৰ পিগমেণ্ট এইটো থাকিবই আমাৰ আমি যদি হায়াৰ প্লান্টছতো চাওঁ ক্ল'ৰফিল এ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট পিগমেণ্ট মেইন পিগমেণ্ট বুলি কনচিডাৰ কৰোঁ সো ক্ল'ৰফিল এটো আমাৰ ইয়াতো থাকে বেক্টেৰিয়াটো ক্ল'ৰফিল থাকে কিছুমান বেক্টেৰিয়া যোনবিলাক অট'ট্ৰপিক বেক্টেৰিয়া হয়নে বেক্টেৰিয় ক্ল'ৰফিল বুলি কওঁ আমি সো ক্ল'ৰফিল এ বি এইবিলাকতকৈ অলপ সিহঁতৰ ষ্ট্ৰাকচাৰ বেলেগ থাকে বাট ডিটেইলছত বেক্টেৰিয়া এটা তাত তোমালোকে দেখিবলৈ পাবা ডিটেইলছ যেতিয়া পঢ়িবা বেক্টেৰিয়াৰ কথা ক্ল'ৰফিল তোমালোকে হায়াৰ ক্লাছত ডিছকাছ কৰিবা বেক্টেৰিয় ক্ল'ৰফিল বুলি কওঁ আমি হয়নে সো ক্ল'ৰ'ফাইচিত কেনেকুৱা থাকে ক্ল'ৰফিল এ আৰু বি থাকে যোনবিলাক গ্ৰীণ ফিঅ'ফাইচি ক্ল'ৰফিল এ আৰু চি প্লাছ ফিউকোজেন্থিন এই ফিউকোজেন্থিনে ব্ৰাউন কালাৰটো দিয়ে এইবিলাক এলগি সেইকাৰণে ফিঅ'ফাইচিক আমি ব্ৰাউন এলগি বুলিও কওঁ ৰ'ডোফাইচি যদি কথা পাতোঁ তাত কি থাকে ক্ল'ৰফিল এ আৰু ডি ফাইকোবিলিনছ থাকে ফাইকোএৰিথ্ৰিন থাকে ফাইকোচাইনিন এইবিলাক থাকিব য'ত নেকি এইবিলাক ৰেড এলগিত দেখা পাওঁ আমি হয়নে সো এই ফাইকোবিলিনছে ৰেড কালাৰটো দিয়ে সেইকাৰণে এইবিলাক কালাৰ ৰেড তোমালোকৰ ফটো লৈ আনিছোঁ ক্ল'ৰ'ফাইচি আচ্ছা একেবাৰে ৰিপিট হৈ যাব কি কি পিগমেণ্ট আছে ইয়াত ক্ল'ৰফিল এ প্লাছ বি ইয়াত কি আছে ক্ল'ৰফিল এ আছে প্লাছ ডি আছে ইয়াত কি আছে ক্ল'ৰফিল এ প্লাছ চি ইম্পৰ্টেণ্ট পিগমেণ্ট ক্ল'ৰফিল এ আৰু চি লগতে আৰু এটা আছে কি ফিউকোজেন্থিন আছে ছাৰ ইয়াত এ প্লাছ ডি লগত কি আছে প্লাছ ফাইকোবিলিনছ বা তোমালোকে যদি চোৱা ক'বাত ফাইকোএৰিথ্ৰিন বুলিও আছে সো এই যে পিগমেণ্টবিলাক আছে এই পিগমেণ্টবিলাকে ৰেড কালাৰটো দিয়ে এহেঁতে এই ফিউকোজেন্থিনে কি দিয়ে ব্ৰাউন কালাৰটো দিয়ে তো এইবিলাক হ'ল ব্ৰাউন এলগি তো এইটো গ্ৰীণ এলগি তোমালোকে গম পাইছা দিছ ইজ গ্ৰীণ দিছ ইজ ৰেড এলগি এণ্ড দিছ ইজ ব্ৰাউন এলগি নেক্সট চাওঁ চেল ষ্ট্ৰাকচাৰ যদি কথা পাতোঁ চেল ষ্ট্ৰাকচাৰ মোষ্টলি দে আৰ মোষ্ট আৰ ইউকেৰিয়টিক ইউকেৰিয়টিক মানে কি সিহঁতৰ ট্ৰু নিউক্লিয়াছ থাকিব মেমব্ৰেইন বাউণ্ড অৰ্গেনিজ থাকিব মেমব্ৰেইন বাউণ্ড অৰ্গেনিজ মানে বুজি পাইছে এতিয়া আমি জানোৱে হয়নে মেমব্ৰেইন বাউণ্ড অৰ্গেনিজ মানে তাত কি থাকিব বেলেগ বেলেগ কি কয় গলগি বডি এণ্ডোপ্লাজম ৰেটিকুলাম আৰু কি মাইটোকণ্ড্ৰিয়া এইবিলাক থাকিব হয়নে চাইনোবেক্টেৰিয়া বা ব্লু গ্ৰীণ এলগি আৰ প্ৰ'কেৰিয়টিক ইন নেচাৰ এহেঁতৰ মেমব্ৰেইন বাউণ্ড অৰ্গেনিজ নাথাকে হেভ ক্ল'ৰ'প্লাষ্ট উইথ পাইৰিনইড এইটো ভেৰি ইম্পৰ্টেণ্ট মই ষ্টাৰ মাৰি দিছোঁ পাইৰিনইডবিলাক কি ষ্টাৰ্চ য'ত ফৰ্মেশ্যন হয় চাইটছ অফ ষ্টাৰ্চ ফৰ্মেশ্যন পাইৰিনইড সো এইবিলাকো থাকিব চেলৰ ভিতৰত মটেল চেলছ এ ফ্লাজিলা কিছুমান চেলছত ফ্লাজিলা থাকিব কিন্তু ৰেড এলগিক যোনটো গ্ৰুপ আছে সিহঁতৰ ফ্লাজিলা নাথাকে চেলছবিলাকত ওকে ৰিপ্ৰডাকশ্যন কেনেকৈ হয় ভেজিটেটিভ এছেক্সুৱেল আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ভেজিটেটিভ কি হয় ফ্ৰেগমেণ্টেশ্যন আৰু চেল ডিভিশ্যন এছেক্সুৱেল ৰিপ্ৰডাকশ্যন থ্ৰু স্প'ৰ্ছ জু স্প'ৰ্ছবিলাক মটাইল হ'ব এপ্লানো স্প'ৰ্ছবিলাক নন মটাইল হ'ব ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আমি আইচ'গেমি বুলি পাওঁ আইচ'গেমি মানে ছেম টাইপ অফ গেমেটছ চিমিলাৰ এক্সাম্পল ইউলোথ্ৰিক্স এনিচ'গেমি গেমেটছবিলাক ডিছিমিলাৰ দেখিবলৈ বেলেগ বেলেগ এক্সাম্পল ক্লাইমাইডোমনাছ উগেমি ভলবক্স আৰু ফিউকাছ য'ত নেকি লাৰ্জ নন মটাইল এগটো থাকিব মই কৈছোঁ উগেমি মানে কি ডাঙৰ নন মটাইল এগ এণ্ড স্মল মটাইল স্পাম সৰু স্পামৰ চাইজটো সৰু হয় যিহেতু উগেমাছ ডাঙৰ হয় এগৰ চাইজটো সেইকাৰণে উগেমি বুলি কওঁ ওকে ইকলজিকেল ৰোল ইম্পৰ্টেণ্ট ইকলজিকেল ৰোল কি প্লে কৰে এলগিৰ কাম কি ইকলজিকেলি কিয় ইমান ইম্পৰ্টেণ্ট বিকজ দে কণ্ট্ৰিবিউট 50 to 70% of Earth's oxygen via photosynthesis, major primary producers in aquatic ecosystem, and provide habitat and food to aquatic fauna. Diversity, আমি যদি চাওঁ 70,000 species
আমি এলগি দেখিবলৈ পাওঁ উইথ মেক্ৰ' এলগা মানে ডাঙৰ ডাঙৰ হেভি হেভি লম্বা লম্বা এলগিবিলাকৰ চি উইডছ বুলি যাক কওঁ এণ্ড মাইক্ৰ' এলগি সৰু সৰু এলগিবিলাকো দেখা পাওঁ ফাউণ্ড ইন মাল্টিপল ফাইলাম আমি এলগিৰ যদি এতিয়া গ্ৰুপটোক আমি ক্লাছিফাই কৰোঁ এলগিৰ যদি ক্লাছিফিকেশ্যন কৰোঁ তেতিয়া আমি বেলেগ বেলেগ গ্ৰুপ পাম ফাইলাম পাম সেইটো হ'ল ক্ল'ৰ'ফাইটা ফিঅ'ফাইটা ৰড'ফাইটা বেচিলিৰ'ফাইটা চাইন'ফাইটা এটচেট্ৰা এইবিলাক গ্ৰুপৰ কথা আমি ডিটেইলছত পঢ়িব লাগিব অ'কে চিম্বায়টিক এছ'চিয়েশ্যন হিচাপেও থাকে বহুতো এলগি যেনেকৈ আমি অলৰেডি জানো যে এলগি আৰু লাইকেন মিলি পেলাই এলগি আৰু ফাঞ্জাই মিলি পেলাই লাইকেন বনায় হয়নে কোৰেল ৰিপছবিলাকৰ কথা তোমালোকে শুনা সাগৰৰ তলিত থাকে এহেঁতৰ লগতো ডাইনোফ্লেজিলিছবিলাক যে আছে এহেঁতে চিম্বায়টিকেলি এটেচ হৈ থাকে আৰু কোৰেল টিস্যু বনায় চাইনোবেক্টেৰিয়া যোন নেকি ৰুট নডিউলছত থাকে হয়নে চাইকেটছবিলাকক নষ্টক ইন চাইকাছ এক্সাম্পল নষ্টকটো হ'ল এলগি চাইকাছটো হ'ল এটা জিমনস্পাম তাৰ ৰুট নডিউলছত থাকে আমি পাইনাছতো দেখোঁ আমি ৰুটছ এলগি ফাংগাছবিলাক দেখোঁ চ' সেইবিলাক হ'ল চিম্বায়টিক এছ'চিয়েশ্যন হিচাপে থাকে ইয়াৰ উপৰিও কিছুমান এনিমেলছ আছে যোনবিলাক নেকি এইটো হ'ল স্লথ বিয়াৰ দেখিছেনে স্লথ বিয়াৰৰ যোনবিলাক ফাৰ থাকে মানে নোমবিলাক থাকে সেইবিলাক সেউজীয়া হৈ যায় বিকজ কিয় তাত এলগিবিলাক গ্ৰ' হৈ থাকে আৰু এইটো কাৰণে এলগিয়ে কেনেকৈ হেল্প কৰিছে এনিমেলটোক কেমোফ্লাজিঙত হেল্প কৰিছে আৰু এলগিটোৰ কেনেকৈ হেল্প হৈছে বিকজ এই এনিমেলটোৱে বেলেগ বেলেগ জেগালৈ যেতিয়া গছৰ ওপৰত উঠি যায় ছানলাইট পায় এলগিয়ে ফুড বনাব পাৰে নতুনকৈ নিজকে এয়া হ'ল লাইকেনছ তামোল গছত তোমালোকে দেখিবা আৰু লাইকেন ইজ এ গুড ইণ্ডিকেটৰ অফ পলিউশ্যন য'ত পলিউশ্যন নাথাকে ত'তহে লাইকেনবিলাক গ্ৰ' হয় এইটো জানিবা পলিউশ্যন ইণ্ডিকেটৰ লাইকেন অ'কে So this was all about the general characteristics of algae. Next class আমি next topic to পঢ়িব লাগিব যোনটো কি হ'ল ecology and distribution of algae. So আজি ক্লাছটো তোমালোকে কেনেকুৱা পালা প্লিজ কমেণ্টত জনাবা এই ফটো দিয়াৰ কাৰণে চাগে তোমালোকৰ বেছি ভাল লাগিছে ডিটেইলছত অলপ ফিল হৈছে বস্তুবিলাক হয়নে ফটোবিলাক দিয়াৰ কাৰণে কেনেকুৱা লাগিছে জনাবা কমেণ্টত মোৰ ভাল লাগিব প্লাছ তোমালোকে যদি নতুন আহিছা প্লিজ ছাবস্ক্ৰাইব টু দা চেনেল ইয়াত তোমালোকে সব বটানী ৰিলেটেড বা লাইফ সায়েন্স ৰিলেটেড বস্তুবিলাক ইয়াত পাই যাবা গোটেই মই সিলেবাস আপলোড কৰিবলৈ ট্ৰাই কৰি আছোঁ তোমালোকৰ আৰু তোমালোকে যদি পিছলে CUET বা আমাৰ MSc এন্ট্ৰেন্সৰ কাৰণেও কোনোবা প্ৰিপেয়াৰ কৰি আছা প্লিজ চেক মাই ৱেবছাইট okhomiyabio.com ডেছক্ৰিপশ্যন লিংক থাকিব তাত তোমালোকে বহুতো ধৰণৰ প্ৰেক্টিছ পেপাৰ হওক বা তোমালোকৰ ইউনিভাৰ্চিটিৰ কাৰণে এই ইউনিভাৰ্চিটিৰ ডিগ্ৰীৰ নোটছ লাগে তোমালোকৰ বেলেগ বেলেগ পেপাৰৰ গোটেইখিনি বস্তু একেটা প্লেটফৰ্মতে তোমালোকে পাই যাবা অ'কে থেংক ইউ so much for watching my video. Meet you in the next class. Bye bye.